নমস্কাৰ বন্ধুসকল, আজিৰ গল্পপাঠ অনুষ্ঠানত মোৰ অলপ পলম হৈ গ'ল। এইটো আচলতে পলম হ'ল কেৱল মুনীন মনোজ ভূঞাৰ কাৰণে। মই মোৰ ফেচবুক একাউণ্টত এটা পষ্ট কৰিছিলোঁ যে মই এফালে খাবলৈ গৈছিলোঁ, মোক নিমন্ত্ৰণ জনাইছিলে, কিন্তু সি তাতে মানে ধুনীয়াকৈ এটা কমেণ্ট কৰিছিলে যে পেট চেৰেলি পাবি বুলি। মোৰ তেনেকুৱা অৱস্থা হ'ল, গতিকে পেট চেৰেলি পাব লগা হ'ল। যি কি নাই নহওক, আজিৰ গল্পটো মই আৰম্ভ কৰিব ওলাইছোঁ। এটা খুব সুন্দৰ গল্প, ভৃংকেশ্বৰ শৰ্মাৰ মোক ক্ষমা কৰিবা মা, ক্ষমা কৰিবা দেউতা। এই খুব এটা সুন্দৰ গল্প আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। দেৰি কৰাটো এটা ষ্টাইল, কি ক'লা মুনীন? দেৰি কৰাটো এটা ষ্টাইল কৰি ললি ন মইনা তই? তোৰ কাৰণেই সকলোবোৰ হৈছে, কাৰণ মই মানে মুনীন মনোজ ভূঞাই মোক এটা কমেণ্ট কৰিলে যে তই পেট চেৰেলি পাবি বুলি, আৰু মোৰ সেয়াই হ'ল 10:30 যেতিয়া লাইভ আহিব লৈছোঁ মোৰ লেট্ৰিন যাব লগা হৈছে। যি কি নহওক, আজিৰ গল্পপাঠ মই আৰম্ভ কৰিব ওলাইছোঁ। ভৃংকেশ্বৰ শৰ্মাৰ এটা খুব সুন্দৰ গল্প, মোক ক্ষমা কৰিবা মা, ক্ষমা কৰিবা দেউতা। মিউজিকটো পাইছেনে জনাব? ঠিক আছে, তেতিয়াহ'লে আৰম্ভ কৰোঁ। ভৃংকেশ্বৰ শৰ্মাৰ গল্প, মোক ক্ষমা কৰিবা মা, ক্ষমা কৰিবা দেউতা। প্ৰতিযোগিতা কি সেই কথা জনাৰ আগতেই, সেই কথা বুজাৰ আগতেই মই এদিন প্ৰতিযোগিতাৰ পৃথিৱীখনত ভৰি দিছিলোঁ। মোৰ জন্ম মোৰ বাবে নাছিল, মোৰ জীৱনটোও মোৰ বাবে নাছিল। মোৰ জন্ম হৈছিল মা দেউতাৰ বাবে, মোৰ জীৱনটোও আছিল মা দেউতাৰ বাবে, মা দেউতাৰ সন্তুষ্টিৰ বাবে, মা দেউতাৰ মান সন্মানৰ প্ৰতিযোগিতাখনত যুঁজিবৰ বাবে এজন যোদ্ধা আছিলোঁ মই। এতিয়া ভালদৰে মনত নাথাকিলেও কল্পনা কৰিব পাৰোঁ, 3 বছৰমান বয়সত ভালদৰে মাত ফুটিবলৈ আৰম্ভ কৰাৰ আগতেই মা দেউতাই নি মোক এদিন স্কুলত নাম লিখি দিয়াৰ মুহূৰ্তটোৰ পৰাই আৰম্ভ হৈছিল মোৰ যোদ্ধাৰ জীৱন। মোৰ মূৰত সুমুৱাই দিয়া হৈছিল যুদ্ধৰ বিজয়ৰ গীত, ফাৰ্ষ্ট হ'বই লাগিব। অমুকৰ ল'ৰাটোতকৈ মই বেছি নম্বৰ পাবই লাগিব, অমুকৰ ছোৱালীতকৈ ভাল কৰিবই লাগিব। হয়তো প্ৰতিগৰাকী পিতৃ মাতৃয়ে নিজৰ অপূৰ্ণ আশাবোৰ সন্তানৰ যোগেদি পূৰণ কৰাৰ সপোন দেখে। মা দেউতায়ো সপোন দেখিছিল, আৰু মোৰ নিজৰ সপোনবোৰ হেৰাই গৈছিল। কোনো মূল্য নাছিল মোৰ সপোনবোৰৰ। শৈশৱৰ দিনবোৰ মোৰ বাবে ৰঙীন নাছিল। শৈশৱৰ পখিলা খেদা দিনবোৰতো মই পখিলাৰ পিছে পিছে দৌৰিব পৰা নাছিলোঁ। মোৰ ভৰিত আছিল এডাল অদৃশ্য শিকলি। ধুনীয়া ৰংচঙীয়া পখিলাৰ পিছে পিছে দৌৰি গৈ গেটৰ ওচৰ পালেই ঘৰৰ ভিতৰৰ পৰা ভাহি আহিছিল এটা চিঞৰ, জান! আৰু মই ৰৈ গৈছিলোঁ তাতেই। পখিলাটো উৰি গুচি গৈছিল। ভিতৰৰ পৰা মা বা দেউতাই মাতিছিল, ভিতৰলৈ আহ, গাখীৰ এগিলাচ খাই পঢ়িবলৈ বহ। ওচৰৰ সমনীয়াবোৰে খেলিবলৈ যায়, মই যাব নোৱাৰোঁ। সিহঁত কিমান মুকলিমূৰীয়া, আৰু মই যেন বন্দী। বাহিৰলৈ খেলিবলৈ নাযাবি, লেতেৰা লাগিব। মাটি নুচুবি, বোকা নুচুবি, বাহিৰলৈ নাযাবি, ধূলি। পানীৰ লগত নেখেলিবি, চৰ্দি লাগিব। লগৰ ল'ৰাৰ লগত বাৰীয়ে পথৰে ঘূৰি নুফুৰিবি, বল নেখেলিবি, দুখ পাবি। জোৰকৈ চাইকেল নচলাবি, পৰিবি। ইটো নকৰিবি, সিটো নকৰিবি, ইফালে নাযাবি, সিফালে নাযাবি। মই তেনেহ'লে কৰিম কি? পঢ়া, পঢ়া আৰু পঢ়া। সৰুৰে পৰা, জনা হ'বৰে পৰা দেখি আহিছোঁ, মোক সদায় তুলনা কৰা হয় বাইদেউৰ লগত বা অন্য কোনোবা পঢ়া শুনাত চোকা ল'ৰা ছোৱালীৰ লগত। হয়, বাইদেউ মোৰ তুলনাৰ পঢ়া শুনাত বহুত বেছি চোকা, কিন্তু মই কি কৰিম? চেষ্টা কৰিলেও মই যে নোৱাৰোঁ। বাইদেউ মোতকৈ 4 বছৰে ডাঙৰ। মই যেতিয়া KG ক্লাছ 1 তেতিয়াৰে পৰা শুনি আহিছোঁ, প্ৰতিটো কথাতে মোক কেৱল বাইদেউৰ লগত তুলনা কৰা হয়। মায়ে মোক ABCD শিকাইছিল, 1, 2 শিকাইছিল, ৰাইমছ শিকাইছিল। সেইবোৰ শিকিবলৈ মোৰ মন নাযায়। কিতাপত থকা ৰংচঙীয়া ছবিবোৰ চাই ভাল লাগিছিল, সেইবোৰকে চাই থাকোঁ। মায়ে শিকোৱাৰ কথাবোৰ মনত নাথাকে। মায়ে গালি পাৰে, প্ৰতিদিনে পঢ়াৰ সময়ত কয় তাই পঢ়া শুনাত ইমান ভাল আছিল, এবাৰ পঢ়াই দিলেই ধুনীয়াকৈ মনত ৰাখিব পাৰিছিল, হলহলীয়াকৈ মুখস্থ মাতি দিছিল।
তোৰ মনত নাথাকে কিয়? তই এটা মস্ত গৰু। দেউতাই অংক শিকাইছিল, মূৰতেই নোসোমায়। যোগ বিয়োগ পূৰণ হৰণ মূৰতেই সোমাব নোখোজে। ইমানবোৰ কথানো কিয় শিকিব লাগে? অলপ শিকোৱাৰ পাছতে দেউতাৰ খং উঠে। মাক চিঞৰি চিঞৰি কৈছিল, হেৰা, এই গৰুডালে জীৱনত কি কৰিব হে? ইয়াৰ দ্বাৰা নহ'ব, বুজিছা? মোক গালি পাৰে। সেই গৰুডাল। তাই অংকত ইমান ভাল আছিল, এবাৰ বুজাই দিলে দ্বিতীয়বাৰ বুজাই দিব নালাগিছিল। তোৰ মূৰত নোসোমাই কিয়? বাদ দে, পঢ়া শুনা কৰিব নালাগে, গৰু এহাল কিনি দিওঁ হাল ভাবি। মোৰ কোমলীয়া মনটো আনন্দত নাচি উঠিছিল। গৰু এহাল, গৰুহাল লৈ মই পথাৰত হাল বাব পাৰিম, কিমান যে মজা হ'ব। কেতিয়াবা দেউতাই খঙতে কৈছিল, দোকান এখন দি দিম, তাতে বহি থাকিবি। দোকানী হ'বলৈ পাম বুলি মোৰ মনটো আনন্দত নাচি উঠিছিল। পাছলৈ অলপ ডাঙৰ হোৱাত কথাবোৰ বুজি পাইছিলোঁ, কিন্তু ডাঙৰ হোৱালৈকে মা দেউতাৰ মুখত সেই কথাষাৰ শুনি থাকিলোঁ, এই গৰুডাল। প্ৰায় মা দেউতাই মোক আন কোনোবা পঢ়া শুনাত চোকা ল'ৰাৰ লগত তুলনা কৰিছিল। কৈছিল, অমুকৰ ল'ৰাটো নেদেখিছ কিমান চোকা, সেইবোৰহে ল'ৰা। তেনেকুৱা ল'ৰা ছোৱালীক লৈহে মাক দেউতাকে গৌৰৱ কৰিব পাৰে। তই আমাৰ নাক কাণ কাটিবি। মোৰ বাবে ব্যৱহাৰ কৰা হৈছিল টিউশ্যন মাষ্টৰ। মোক ঘৰৰ ভিতৰত বন্দী কৰি ৰখাৰ প্ৰয়াস। স্কুলৰ পৰা অহাৰ পাছতে আহে টিউশ্যন মাষ্টৰ। তাৰপাছত হোমৱৰ্ক, গধূলি আকৌ পঢ়া, বাহিৰলৈ ওলাই গৈ খেলিবলৈ সময় ক'ত? টিভিত দিয়া কাৰ্টুন চিনেমাখন চাবলৈও মোৰ সময় নাছিল। মা দেউতাৰ মাত্ৰ এই একেটাই কথা, যা পঢ়িবলৈ বহ। মই 6ষ্ঠ মানত থাকোঁতেই বাইদেৱে মেট্ৰিক পৰীক্ষা দিছিল। তাই ষ্টেণ্ড কৰিছিল। পৰীক্ষাৰ ৰিজাল্ট ওলোৱাৰ পাছত আমাৰ ঘৰত শুভাকাংক্ষীৰ ভিৰ হৈছিল। ওচৰ চুবুৰীয়া, চিনাকি মানুহ, স্কুলৰ শিক্ষক শিক্ষয়িত্ৰী, দেউতাৰ অফিচৰ মানুহ, বাতৰি কাকত আৰু টিভিৰ সাংবাদিক। টিভিত বাইদেউৰ সাক্ষাৎকাৰ প্ৰচাৰ হৈছিল। পাছদিনাৰ বাতৰি কাকতত বাইদেউৰ লগতে মা দেউতাৰ ফটো। বাইদেউৰ দুই গালত চুমা খাই থকা অৱস্থাত মা দেউতাৰ ফটো। সেইকেইদিন মা দেউতাৰ আনন্দৰ সীমা নাছিল, আৰু মই যেন ভয়তে এচুকত সোমাই আছিলোঁ। খবৰ ল'বলৈ অহা মানুহৰ আগত কথা প্ৰসংগত মা দেউতাই কৈছিল, তাক লৈহে চিন্তা, বুজিছে? সেই গৰুডালে যে কি কৰিব ভাবি নাপাওঁ। বহুতে মোক ওচৰলৈ মাতি নি কৈছিল, তুমিও বাইদেউৰ দৰে নাম কৰিব লাগিব, পাৰিবানে নাই? ভয়তে মোৰ মুখৰ মাত হেৰাই গৈছিল। মই 8ম মানত থাকোঁতে বাইদেউৰ উচ্চতৰ মাধ্যমিকত ষ্টেণ্ড কৰিছিল। আকৌ ঘৰত শুভাকাংক্ষীৰ ভিৰ। টিভিত বাইদেউৰ সাক্ষাৎকাৰ, বাতৰি কাকতত বাইদেউৰ লগতে মা দেউতাৰ ফটো। বাইদেউক সাংবাদিকৰ প্ৰশ্ন, ডাঙৰ হৈ কি হোৱাৰ মন? বাইদেউৰ উত্তৰ, এগৰাকী IAS অফিচাৰ হোৱাৰ মন। আৰু মই যেন আগতকৈও বেছিকৈ সংকুচিত হৈছিলোঁ। কেতিয়াবা অকলশৰে কান্দিছিলোঁ, মই কিয় বাইদেউৰ দৰে চোকা নহ'লোঁ? তাৰ 2 বছৰ পাছত মই মেট্ৰিক দিছিলোঁ। 4খনত লেটাৰ পাই মই প্ৰথম বিভাগ পাইছিলোঁ। মোৰ মতে ৰিজাল্ট ইমান বেয়া হোৱা নাছিল, কিন্তু ঘৰত আনন্দৰ কোনো পৰিৱেশ নাছিল। কোনেও খবৰ ল'বলৈও অহা নাছিল। দেউতাই মাথো ভুৰ ভৰাইছিল, এনেকুৱা ৰিজাল্ট আজিকালি হাজাৰ বিজাৰ ল'ৰা ছোৱালীয়ে কৰে। বৰ আশা কৰিছিলোঁ উচ্চতৰ মাধ্যমিকত মই কলা শাখাত ভৰ্তি হ'ম। মা দেউতা আচৰিত হৈছিল, কৈছিল, কলা শাখাত? আমাৰ ল'ৰাই কলা শাখাত নাম পাছত কৰিবি কি? মই কৈছিলোঁ, মই বিজ্ঞান ল'ব নোৱাৰোঁ। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স এইবোৰ মোৰ দ্বাৰা নহ'ব। কলা শাখাত মই ভাল ৰিজাল্ট কৰিব পাৰিম। পাছলৈ মই ফাইন আৰ্টছ নাম লগাম। লগতে শিকিম ফটোগ্ৰাফী, শিকিম ভায়লিন। দেউতাই চিঞৰি চিঞৰি কৈছিল, আমাৰ ল'ৰাই ছবি আঁকিব, ফটোগ্ৰাফী শিকিব, ভায়লিন বজাব। ছবি আঁকি ফটো তুলি ভায়লিন বজাই তই ভাত মোকলাব পাৰিবি? বি প্ৰেক্টিকেল, পাগলামি বাদ দে, ছায়েন্সত নাম লগা। লগে লগে ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চৰ বাবে কোচিং ক্লাছত নাম লগা। অন্য চিন্তা বাদ দে, এই 2 বছৰ ভালকৈ পঢ়, ইঞ্জিনিয়াৰিঙত চিট পাবই লাগিব। মোৰ অনিচ্ছা সত্ত্বেও একান্তই মা দেউতাৰ সন্তুষ্টিৰ বাবে মই বিজ্ঞান শাখাত নাম লিখিলোঁ। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্সৰ টান টান কথাবোৰ মোৰ মূৰত নোসোমায়। তাৰোপৰি ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চৰ বাবে কোচিং স্কুলৰ পঢ়া, টিউশ্যন, কোচিং ক্লাছৰ পঢ়া, কেৱল পঢ়া পঢ়া আৰু পঢ়া। মোৰ মৰমৰ ৰং তুলিকাবোৰ, কেমেৰাটো, ভায়লিনখন চুবলৈও সময় নোহোৱা হৈ আহিল। তাৰ মাজতে সময় উলিয়াই মই কিবা কিবি আঁকিবলৈ চেষ্টা কৰিছিলোঁ। কেমেৰাটোৰে বন্দী কৰিবলৈ চেষ্টা কৰিছিলোঁ ফুলত পৰিবলৈ লোৱা পখিলাটো, গছৰ পাতৰ পৰা সৰি পৰিব খোজা নিয়ৰৰ টোপালটো।
একান্ত মনে কোঠাত বহি লৈ টুংটাং কৰিছিলোঁ ভায়লিনখনত। এদিন উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা দিলোঁ। পৰীক্ষা হৈ যোৱাৰ পাছতো এদিনৰ বাবেও মই বিশ্ৰাম ল'বলৈ সময় নাপালোঁ। মা দেউতাৰ মুখত শুনিছিলোঁ আগতে হেনো পৰীক্ষা হৈ যোৱাৰ পাছত ল'ৰা ছোৱালীবোৰে ৰিজাল্ট দিয়ালৈকে এমাহ ১.৫ মাহমান কেৱল আৰামেই কৰিছিল, নিজৰ ভাল লগা কামবোৰ কৰিছিল, ফুৰিছিল। কিন্তু মোৰ পৰীক্ষা হৈ যোৱাৰ ৫ দিনৰ পঢ়া যেন বাঢ়িলহে এণ্ট্ৰেঞ্চৰ বাবে প্ৰস্তুতি। মই যেন পাগল হৈ যাম মই। প্ৰতিটো পাত্ৰৰে একোটা ধাৰণ ক্ষমতা থাকে। কোনো পাত্ৰই নিজৰ ধাৰণ ক্ষমতাতকৈ বেছি ধাৰণ কৰিব নোৱাৰে। ১ লিটাৰৰ পাত্ৰটোৱে ১ লিটাৰহে ধাৰণ কৰিব, অতিৰিক্তখিনি বাগৰি পৰি যাব। মোৰ মূৰটোৰে এটা ধাৰণ ক্ষমতা আছে, সেই কথা মই জানো, মই বুজোঁ। সকলো জানিও সকলো বুজিও মই অধিক তথ্য ভৰাবলৈ চেষ্টা কৰিছিলোঁ। শাৰীৰিক আৰু মানসিকভাৱে মই যেন বিধ্বস্ত হৈ পৰিছিলোঁ। উচ্চতৰ মাধ্যমিকৰ ৰিজাল্ট দিছিল। সিমান বেয়া হোৱা নাছিল যদিও সেই ফলাফল দেখি মোৰ নিজৰেই হাঁহি উঠিছিল। সেই ফলাফল আছিল মোৰ চেষ্টা, মা দেউতাৰ অহৰহ হেঁচা আৰু টিউশ্যন মাষ্টৰৰ নোটছৰ জোৰত আজৰি অনা নম্বৰহে। অৱশ্যে মা দেউতাৰ সেই ৰিজাল্টৰ প্ৰতি সিমান আগ্ৰহ নাছিল। মোৰ লক্ষ্য আছিল ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চে। এইটো পৰীক্ষাত শীৰ্ষস্থান পায়ো একো লাভ নাই যদিহে এণ্ট্ৰেঞ্চত ভাল কৰিব পৰা নাযায়। এদিন ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চ দিছিলোঁ। এদিন ৰিজাল্ট দিছিল, মই ছিট নাপালোঁ। জানিছিলোঁ ছিট নাপাওঁ। মই যিমান দুখ পাইছিলোঁ, মা দেউতাই তাতকৈ বেছি দুখ পাইছিল। দেউতাৰ দুখতকৈও খং আছিল বেছি। কিয় ছিট নাপাবহি? এতিয়া মানুহৰ আগত কি বুলি ক'ম? খঙত ছটফটাই আছিল দেউতা। মাৰ আগত কৈছিল, এই ৰং, তুলিকা, কেমেৰা, ভায়লিন এইবোৰেই তাৰ লাইফটো বৰবাদ কৰি দিলে। ছবি আঁকে, ফটোগ্ৰাফী শিকে, ভায়লিন বজায়, শিল্পী, আৰ্টিষ্ট। হঠাৎ ধুমুহাৰ দৰে মোৰ কোঠালৈ সোমাই আহিছিল দেউতা। তাৰপাছত মোৰ কোঠাত থকা ৰং তুলিকাবোৰ দূৰলৈ দলিয়াই দিছিল কেমেৰাটো, ভায়লিনখন। ৰংবোৰ সিঁচৰতি হৈ পৰিছিল মোৰ কোঠাত। কেমেৰাৰ লেন্সখন ভাঙি গৈছিল, ভায়লিনখনৰ তাঁৰবোৰ ছিগি গৈছিল। সেইদিনা ৰাতি মই শুব নোৱাৰিলোঁ। গোটেই ৰাতি উচুপি কান্দিছিলোঁ। ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰেঞ্চত ছিট নোপোৱাৰ দুখত নহয়, কিহৰ দুখত মই নাজানিলোঁ। আকৌ এটা বছৰৰ বাবে ইঞ্জিনিয়াৰিঙৰ কোচিং। দিন ৰাতি একাকাৰ কৰি কেৱল পঢ়া আৰু পঢ়া। এণ্ট্ৰেঞ্চৰ বাবে নিজকে সাজু কৰা, কি যে অনিশ্চিত ভৱিষ্যত। সেই সময়ত বাইদেউ দিল্লীত পঢ়ি আছিল। বাইদেৱে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছিল। আমি জানিছিলোঁ বাইদেউৰ নিজৰো বিশ্বাস আছিল তাই IAS পাবই। সেই সময়ত কিবা এটা বন্ধত কেইদিনমানৰ বাবে বাইদেউ ঘৰলৈ আহিছিল। দিল্লীলৈ ঘূৰি যোৱাৰ আগদিনা বহু ৰাতিলৈকে বাইদেৱে মোৰ কোঠাত মোৰ লগত একান্ত মনে কথা পাতিছিল। বাইদেৱে মোক বৰ মৰম কৰিছিল। মোৰ গালে মুখে হাত ফুৰাই বাইদেউক কৈছিল, এই বছৰটো অন্য চিন্তা বাদ দি কেৱল এণ্ট্ৰেঞ্চৰ বাবে পঢ়। মা দেউতাই বৰ আশা কৰিছে অ'। চেষ্টা মই নকৰা নহয় বা। মই চেষ্টা কৰিছোঁ। নোৱাৰিলে কি কৰিম ক? পাৰিবি। কিয় নোৱাৰিবি? চেষ্টা কৰিলে নোৱাৰাৰ কথা নাই। নহয় অ' বা, কিছুমান কাম চেষ্টা কৰিলেও নোৱাৰি। সকলো মানুহ সকলো কামৰ বাবে নহয়। তই ভাগ্যৱান বা, ভগৱানে তোক যিমান মগজু দিলে মোক সিমান নিদিলে। কিয়নো তেনেকৈ ক? চা, তই পঢ়া শুনাত বৰ ভাল, কিন্তু বহুত চেষ্টা কৰিলেও তই ভায়লিনখনত সুৰ এটা তুলিব নোৱাৰ। মই পঢ়া শুনাত বেয়া, কিন্তু এবাৰ বা দুবাৰ চেষ্টা কৰিলেই টান সুৰ এটাও মই ধুনীয়াকৈ ভায়লিনখনত বজাই দিব পাৰোঁ। ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্সৰ কথাবোৰ মোৰ মনত সোমাব নোখোজে বা, বাইদেৱে কৈছিল। মই তোৰ মনৰ কথাবোৰ বুজিব পাৰিছোঁ, কিন্তু মই কি কৰিম ক? মা দেউতাৰ সন্তুষ্টিৰ বাবে তই পঢ়িবই লাগিব। মা দেউতাৰ সন্তুষ্টি? মোৰ সন্তুষ্টি ক'ত বা? বাইদেৱে মোক সাৱটি ধৰি কান্দিছিল। পিছদিনা বাইদেউ গুচি গৈছিল। মই যেন অকলশৰীয়া হৈ পৰিছিলোঁ। প্ৰথমবাৰৰ ছিট নোপোৱাৰ পাছত মোৰ মানসিক চাপ বাঢ়িছিল। মোৰ ভয় হৈছিল, এইবাৰো যদি নাপাওঁ কি হ'ব? মই তীব্ৰ মানসিক চাপত ভুগিবলৈ আৰম্ভ কৰিছিলোঁ। দিনে দিনে যেন সেই চাপ বাঢ়ি গৈছিল। এটা বছৰ ক্ষতি হ'ল। এইবাৰো যদি নাপাওঁ তেতিয়া কি হ'ব? কি কৰিম মই? ক'লৈ যাম? দেউতা মাৰ মতে এইবাৰ যদি ছিট নাপাওঁ তেওঁলোকে আনৰ আগত মুখ উলিয়াব নোৱাৰিব। মায়ে কৈছিল বৰানী শৰ্মানীয়ে মোৰ মুখৰ আগত হাঁহিব। দেউতাই কৈছিল অফিচৰ মানুহবোৰে ইচ্ছা কৰিয়েই মোক সুধিব, ল'ৰাটোক এতিয়া কি কৰিম বুলি ভাবিছে। তেওঁলোকে ঠাট্টা কৰি মোক উপদেশ দিব, নহ'লে জেনেৰেল কলেজতে ডিগ্ৰীটো লওক।
মই শান্তিৰে খাব নোৱাৰা হৈছিলোঁ, শান্তিৰে শুব নোৱাৰা হৈছিলোঁ। মূৰৰ ওপৰত বোজা। মোৰ দৰে ল'ৰা ছোৱালী বহুত আছিল, মূৰৰ ওপৰত বোজা লৈ ফুৰা। সিহঁতেও সিহঁতৰ মাক দেউতাকৰ সপোন পূৰাবৰ বাবে দিন ৰাতি একাকাৰ কৰিছিল। মাজে মাজে মই যেন বৰ হতাশ হৈ পৰিছিলোঁ। সিহঁতে মোক সুধিছিল, কি হ'ল, দুদিনমানৰ পৰা মনটো বেয়া কৰি আছ যে? মই কৈছিলোঁ, মোৰ মৰিবৰ মন গৈছে। হ'ল, বহুত হ'ল। কিমান আৰু পঢ়া পঢ়া পঢ়া, বহুত পঢ়িলোঁ। এতিয়া মৰিবলৈ বাকী আছে। এবাৰ মৰি চাবৰ মন গৈছে। সিহঁতে মোৰ ফালে আচৰিত হৈ চাইছিল। মই কৈছিলোঁ, এবাৰ মৰিব পাৰিলে কিমান সুখ ভাবিছাচোন। পঢ়া নাই, প্ৰতিযোগিতা নাই, চিট পোৱাৰ চিন্তা নাই, মান সন্মানৰ কথা নাই। কিমান আনন্দ, কিমান সুখ। মই আছিলোঁ এটা যন্ত্ৰ। মোৰ লগৰ বেছিভাগ আছিল একোটা যন্ত্ৰ। খোজ কাঢ়িব পৰা হোৱাৰ পৰাই, মাত ফুটিবলৈ আৰম্ভ কৰাৰ পৰাই আমাক ডাঙৰ দীঘল কৰা হৈছিল যন্ত্ৰৰ দৰে। আমাক মানসিকভাৱে তৈয়াৰ কৰা হৈছিল প্ৰতিযোগিতাত জিকিবৰ বাবে। ক্লাছত প্ৰথম হ'ব লাগিব, চিট পাবই লাগিব। প্ৰতিযোগিতাৰ কিন্তু শেষ নাই। ভাল চাকৰিৰ বাবে প্ৰতিযোগিতা, পদোন্নতিৰ বাবে প্ৰতিযোগিতা, দামী গাড়ী, মহানগৰীৰ মাজমজিয়াত সুদৃশ্য ফ্লেট, বেংক বেলেঞ্চৰ বাবে প্ৰতিযোগিতা, প্ৰতিবেশীৰ লগত প্ৰতিযোগিতা, নিজৰ সন্তানক দামী স্কুলত পঢ়োৱাৰ প্ৰতিযোগিতা, সন্তানক যন্ত্ৰ কৰাৰ প্ৰতিযোগিতা। আনহাতে লগৰ এচাম ল'ৰা ছোৱালী কিমান মুকলিমূৰীয়া আছিল। সিহঁতৰ কোনো বান্ধোন নাছিল। পঢ়া শুনাৰ লগে লগে সিহঁতে প্ৰাণ খুলি হাঁহিব পাৰিছিল, খেলিছিল, চিনেমা চাইছিল, পিকনিক খাবলৈ গৈছিল, ঘৰত লুকাই চুৰকৈ বাহিৰা কিতাপ পঢ়িছিল। সেইবোৰ মোৰ বাবে নিষিদ্ধ আছিল। লগৰ ল'ৰাই প্ৰেম কৰিছিল, প্ৰেয়সীলৈ চিঠি লিখিছিল, SMS কৰিছিল। মোক সিহঁতে হাঁহিছিল। যৌৱনত যদি অলপ প্ৰেমেই নকৰিলে কৰিল কি? আৰু মই যেন কাৰোবাক ভাল পাবলৈ আৰম্ভ কৰিছিলোঁ। কোনো নিৰ্দিষ্ট ছোৱালীক নহয়, সকলো ছোৱালীকে। ছোৱালীবোৰ দেখিলে মোৰ মনটো ভাল লগা হৈ আহিছিল। কাৰোবাক যেন কম মোৰ মনৰ কথাবোৰ। কোনোবা এজনী ধুনীয়া ছোৱালীক যেন কম মোৰ প্ৰেমৰ কথা, তোমাক ভাল পাওঁ। নোৱাৰিলোঁ। পৰীক্ষা, ৰিজাল্ট, এণ্ট্ৰান্স, কেৰিয়াৰৰ চিন্তাই মনটোক মুহূৰ্ততে কোঙা কৰি পেলায়। ফুটপাথত, ষ্টেচনৰ প্লেটফৰ্মত একান্ত মনে খেলি থকা অৰ্ধ উলংঘন ল'ৰা ছোৱালীবোৰ দেখিলে মই ৰৈ যাওঁ। মোতকৈ সিহঁত কিমান বেছি সুখী। প্ৰতিযোগিতা নাই, কেৰিয়াৰৰ চিন্তা নাই, খাবৰ বাবে সুস্বাদু আহাৰ নাথাকিব পাৰে, পিন্ধিবৰ বাবে দামী কাপোৰ নাথাকিব পাৰে, তথাপি কিমান সুখী সিহঁত। প্লেটফৰ্মৰ মানুহৰ ভিৰৰ মাজতো নাক ঘূৰাই শুই থকা ল'ৰা ছোৱালীবোৰ দেখিলে মোৰ ভাৱ হয়, কিমান বেছি সুখী আৰু চিন্তামুক্ত হ'লে মানুহ এজনে এনেদৰে শুব পাৰে। দামী বিচনাত শুইও মোৰ টোপনি নাহিছিল। চিলমিল টোপনিত মই প্ৰায় সপোন দেখিছিলোঁ। এখন বিশাল সাগৰত মই যে নাও মেলি দিছোঁ। এখন টুলুঙা নাও। সাগৰৰ মাছ পাওঁতে হঠাতে যেন ধুমুহা আহিছিল। সাগৰৰ দৈত্যকায় ঢৌত মোৰ নাওখন টুলুং ভুটুং কৰিবলৈ ধৰিলে। বঠা বাই বাই মই সাগৰৰ ঢৌৰ সৈতে যুঁজিছিলোঁ। মই হাৰি গৈছিলোঁ। এপাকত নাওখন ডুব গৈছিল। পানীত কক বকাই মই সাঁতুৰিবলৈ চেষ্টা কৰিছিলোঁ। সাগৰত থকা বিষাক্ত সাপ কেইডাল মানে মোক দুভৰিত মেৰিয়াই ধৰিছিল। মই খকমকাই সাৰ পাওঁ। তাৰ পাছত টোপনি নাহে। যদি পৰীক্ষাত ভাল কৰিব নোৱাৰোঁ, যদি চিট নাপাওঁ, বিচনাত উঠি বহু বেৰত সৌৱা তাৰ চিগা ভাগা ভায়লিন, হয়তো লেন্স নোহোৱা কেমেৰা, মোৰ মৰমৰ সেয়া ভায়লিনখন, কেমেৰাটো, সেইবোৰো আছিল জীৱনৰ কোনোবা প্ৰতিযোগিতাত কৃতিত্ব লাভ কৰাৰ স্বাক্ষৰ। মা দেউতাক যেতিয়া ভায়লিন এখনৰ বাবে, কেমেৰা এটাৰ বাবে খাটনি জুৰিছিলোঁ, তেতিয়া কৈছিল, পৰীক্ষাত ফাৰ্ষ্ট হ'ব পাৰিলে ভায়লিন এখন দিম বাৰু। তেনেকৈয়ে পাইছিলোঁ ভায়লিনখন, কেমেৰাটো। সেইবোৰ মৰমৰ উপহাৰ নাছিল, আছিল প্ৰতিযোগিতাৰ উপহাৰ। বেৰত ওলমি থাকে ভায়লিনখন, কেমেৰাটো। তাৰ চিকা ভায়লিনখন, লেন্স নোহোৱা কেমেৰাটোৰ সৈতে মোৰ পাৰ্থক্য বা ক'ত? আজি এয়া মই হাতত কাগজ কলম লৈ বহিছোঁ। মা দেউতাক মনৰ কথাখিনি জনাব খুজিছোঁ। জীৱনত আৰু কেতিয়াও সুযোগ নাপাম সেইবোৰ ক'বলৈ। মা, মই যেতিয়া ৰাতি মোৰ কোঠাত পঢ়ি থাকোঁ, তুমি হাতত এগিলাচ গৰম গাখীৰ লৈ মোৰ কোঠালৈ সোমাই আহিছিলা। গাখীৰ গিলাচ লৈ মোলৈ আগবঢ়াই দিছিলা খাবলৈ। জানানে মা,
বহুদিন মই বৰ আশাৰে ৰৈ আছিলোঁ তুমি মোৰ কোঠালৈ সোমাই অহালৈ। তুমি যেন সোমাই আহিবা, গৰম গাখীৰৰ গিলাচটো মোৰ মেজত থবা, তাৰপাছত তুমি মোৰ ফালে চাই ক'বা, হ'ব দে, কিমাননো পঢ়, ইমান টেনশ্যন ল'বলগীয়ানো কিনো আছে। তুমি মোৰ বিচনাত বহিবা, মই পঢ়া কিতাপখন জপাই তোমাৰ কোলাত মূৰ থৈ চকু দুটা মুদি শুই দিম। তুমি মোৰ গালে মুখে হাত ফুৰাই মৰম কৰিবা, তুমি মোৰ চুলিবোৰৰ মাজে মাজে আঙুলি বুলাই দিবা, তাৰপিছত ক'বা, হ'ব দে, ইমান পঢ়িব নালাগে। যি হয় হ'ব, চেষ্টা কৰিছা, পালে পাবি, নাপালে নাই। ইঞ্জিনিয়াৰিঙত ছিট নাপালে কি পৃথিৱীখন উলটি যাব নেকি? ডাক্তৰ ইঞ্জিনিয়াৰৰ বাহিৰে আনবোৰ মানুহ নহয় নেকি? বাদ দে, চিন্তা নকৰিবি, দেহাটোক ইমান কষ্ট নিদিবি, যি হয় হ'ব। না, তুমি এদিনো নকলা মা, এদিনো এবাৰৰ বাবেও তুমি মোক গালে মুখে হাত ফুৰাই মৰম কৰি মোক সান্তনা নিদিলা। সদায়ে গাখীৰৰ গিলাচটো মেজত থৈ কেৱল কৈছিলা, ভালকৈ পঢ়, এইবাৰ ছিটটো নাপালে আমাৰ নাক কাণ কটা যাব। মোৰ ভাল লগা বেয়া লগাতকৈও, মোৰ জীৱনটোতকৈও শৰ্মানী বৰুৱানীহঁতৰ আগত তোমাৰ সন্মানটোহে যেন তোমাৰ বাবে ডাঙৰ বস্তু আছিল। কিয় মা, কিয়? মোৰ কান্দিবৰ মন যায় মা, মোৰ কান্দিবৰ মন যায়। দেউতা, মই তোমাৰ বাবে বৰ আশাৰে বাট চাইছিলোঁ। তুমি যেন হুৰমূৰকৈ মোৰ কোঠালৈ সোমাই আহি মই পঢ়ি থকা কিতাপখন জপাই দি মোৰ বিচনাখনতে থপকৈ বহি লৈ ক'বা, ঐ দোস্ত, বাদ দে, ইমান চিৰিয়াছ ফালি লাভ নাই, ৰিলেক্স কৰ, এগেম লুডু খেলোৱা। তাৰপিছত আমি লুডুৰ সাপ আৰু জখলা খেলটো আৰম্ভ কৰিম। খেলি থাকোঁতে এবাৰ তুমি আগবাঢ়িবা, এবাৰ মই আগবাঢ়িম, এবাৰ জখলাত উঠিম, এবাৰ সাপে খুটিব, তুমি যেন ক'বা, বুজিছ, জীৱনটো এনেকুৱাই, আমাৰ পৃথিৱীখন সাপ আৰু জখলাৰে ভৰা, তাৰ মাজতেই চলি থাকিব লাগিব, বুজিছ, বেছি চিৰিয়াছ হৈ লাভ নাই। পঢ়, পৰীক্ষা দে, ছিট পালে পাবি, নাপালে নাই, কিনো ডাঙৰ কথাটো, নহ'লে এইবোৰ চব বাদ দে, তোৰ নিজৰ পচন্দ মতে কিবা এটা কৰ। ফটোগ্ৰাফী কৰিও মানুহ পৃথিৱী বিখ্যাত হ'ব পাৰে, ভায়লিন বজায়ো মানুহ বিখ্যাত হ'ব পাৰে। টকা পইচা ডাঙৰ কথা নহয়, ভাল সৎ মানুহ হোৱাটোহে ডাঙৰ কথা। তুমি মোক এদিনো কিয় তেনেদৰে নকলা দেউতা? মোৰ সপোন হৈয়ে ৰয়, তুমি এদিনো মোৰ কাষত বহি তেনেদৰে নকলা। তুমি মাথো ক'লা, ভালদৰে পঢ়, এইবাৰ ছিট পাবই লাগিব, এইবাৰ যদি নাপাওঁ মই মানুহৰ আগত মুখ উলিয়াব নোৱাৰিম। কিয় দেউতা, কিয় তুমি মোক এদিনো অলপ সাহস নিদিলা? আৰু এয়া মই ঠিক কৰি পেলালোঁ মা, মই সিদ্ধান্ত লৈ পেলালোঁ দেউতা। আজি দ্বিতীয়বাৰৰ বাবে মই ইঞ্জিনিয়াৰিঙৰ এণ্ট্ৰান্স দিবলৈ গৈছিলোঁ। আজিৰ পৰীক্ষাটোৱে মোক বাট দেখুৱাব মই আচলতে কোন বাটে যাম। এয়া মোৰ কেৰিয়াৰৰ প্ৰশ্ন নহয়, এয়া তোমালোকৰ আশা পূৰণৰ প্ৰশ্ন, এয়া তোমালোকৰ মান সন্মানৰ প্ৰশ্ন। মোৰ বাবে মোৰ কেৰিয়াৰতকৈও তোমালোকৰ মান সন্মান ডাঙৰ হৈ পৰিছিল। কি যে এক তীব্ৰ মানসিক উত্তেজনালৈ মই পৰীক্ষা হলত বহিছিলোঁ। এটা সময়ত প্ৰশ্ন কাকত দি গৈছিল, পৰীক্ষাৰ্থীসকল উত্তৰ কৰাত ব্যস্ত হৈ পৰিছিল, কাৰো কাকো চাবলৈ সময় নাছিল। আৰু জানা মা, জানা দেউতা, হঠাতে মোৰ মূৰটো যেন খালী হৈ গৈছিল, মোৰ মগজুত একো নাছিল। মই এটা প্ৰশ্নৰো উত্তৰ কৰিব পৰা নাছিলোঁ। প্ৰশ্ন কাকতখন দেখি মোৰ মূৰটো ঘূৰোৱা যেন লাগিছিল, মই যেন পৰি যাম, চোৰকৈ খামুচি ধৰিছিলোঁ কলমটো। এটা সময়ত মই সুস্থিৰ হৈছিলোঁ, মনৰ ভয় ভাৱটো নোহোৱা হৈ গৈছিল। মই বুজিছিলোঁ প্ৰশ্নবোৰৰ উত্তৰ মই কৰিব নোৱাৰিম। যি 2-4টা কৰিব পাৰিম সেইকেইটাৰে মই কেতিয়াও ছিট পোৱাৰ জোখাৰে নম্বৰ নাপাওঁ। বন্ধু বান্ধৱীসকলৰ ফালে চালোঁ, কোনেও মূৰ তোলা নাই, একান্ত মনে উত্তৰ কৰিছে। মোৰ যেন কিবা এটা হাঁহি উঠিছিল। মোৰ সন্মুখত বহি উত্তৰ লিখি থকা এইসকল পৰীক্ষাৰ্থীৰ আটাই বাৰু মনৰ ইচ্ছাত ইয়ালৈ আহিছেনে? নে সিহঁতৰ মাক দেউতাকৰ সপোন পূৰণ কৰিবৰ বাবে আহিছে? কিমানজনে পাৰিব সিহঁতৰ মাক দেউতাকৰ সপোন পূৰণ কৰিব? মই যেন অদম্য সাহসী হৈ উঠিছিলোঁ। সেই মুহূৰ্ততে মই যেন সিদ্ধান্ত লৈ পেলাইছিলোঁ, মিছামিছি দুটামান প্ৰশ্নৰ উত্তৰ কৰি লাভ কি? জীৱনত আৰু হয়তো এনেকুৱা সুবিধা নাপাম। শেষবাৰৰ বাবে হেঁপাহ পলুৱাই কেইটামান ছবি আঁকিলোঁ।
পৰীক্ষাৰ উত্তৰ বহীত মই ছবি আঁকিলোঁ। ক'ব নোৱাৰাকৈয়ে মই কলমটোৰে আগপাক কৰি গৈছিলোঁ। মন্ত্ৰমুগ্ধৰ দৰে মই মাথো ছবি আঁকি গ'লোঁ। পৰীক্ষা শেষ হোৱাৰ সময়ত মই পাতলুটিয়ে চালোঁ। এখন ধাননি পথাৰ, গছ গছনিৰে ভৰা এখন অৰণ্য, আকাশেদি উৰি যোৱা এজাক চৰাই, ধুনীয়া ধুনীয়া ফুলেৰে ভৰা এখন ফুলনি, ফুলৰ ওপৰত উৰি থকা কেইটামান পখিলা। আৰু কি আঁকিছিলোঁ জানা মা, জানা দেউতা? কেতিয়া যে আঁকি পেলালোঁ তাৰ চিগা এখন ভায়লিন, লেন্স নোহোৱা এটা কেমেৰা। হাঁহি হাঁহি পৰীক্ষা হলৰ পৰা ওলাই আহিছিলোঁ। লগৰবোৰে সুধিছিল, পৰীক্ষা কেনে হ'ল? কৈছিলোঁ, ভালেই হ'ল। দেউতা, বাহিৰত তুমি ৰৈ আছিলা। প্ৰথমে প্ৰশ্ন, কেনে হ'ল, চিট পাবিনে নাই? মই হাঁহি হাঁহি উত্তৰ দিছিলোঁ, ভাল হৈছে, পামেই চিট। দুচিন্তাৰে ভৰি থকা তোমাৰ মুখখন উজ্জ্বল হৈ উঠিছিল। ঘৰলৈ আহিলোঁ। মা, তুমি পদূলিতে ৰৈ আছিলা। একেই প্ৰশ্ন, একেই উত্তৰ। বহুদিনৰ মূৰত তোমালোকৰ মুখ দুখন উজ্জ্বল হৈ উঠা দেখিছিলোঁ। বহুদিনৰ মূৰত তোমালোকৰ মুখত নিৰ্মল হাঁহি দেখিছিলোঁ। মই প্ৰচণ্ড সাহসী হৈ উঠিছিলোঁ। মোক ক্ষমা কৰিবা মা, মোক ক্ষমা কৰিবা দেউতা। তোমালোকক দিবলৈ মোৰ একো নাছিল। মই যে তোমালোকৰ অপদাৰ্থ পুত্ৰ। কোনোদিনে তোমালোকৰ মনত অলপ আনন্দ দিব নোৱাৰিলোঁ। আজি মিছা কথা এটাৰে যদি অলপ সময়ৰ বাবেও তোমালোকৰ মনত আনন্দ দিব পাৰোঁ, অলপ সময়ো যদি তোমালোকে আনন্দ পোৱা, আৰু মই মোৰ সিদ্ধান্ত লৈ পেলাইছিলোঁ। বহুত চেষ্টা কৰিছিলোঁ তোমালোকৰ মুখত হাঁহি বিৰিঙাবলৈ। এতিয়া অলপ সময়ৰ বাবেও যদি তোমালোকৰ মুখত হাঁহি বিৰিঙাব পাৰোঁ, ক্ষন্তেকৰ কাৰণে হ'লেও। আৰু এয়া মই যাবলৈ ওলাইছোঁ মা, মই গুচি যাবলৈ ওলাইছোঁ দেউতা। মই জানো গুচি যাবলৈ মই আজি যি পথ বাছি লৈছোঁ সেই পথ সন্মানজনক নহয়। শেষ মুহূৰ্ততো মই তোমালোকৰ সন্মান ৰাখিব নোৱাৰিলোঁ। তোমালোকৰ যি প্ৰতিক্ৰিয়া মই নাজানো, কিন্তু জানো ওচৰ পাজৰৰ মানুহ আহিব, চিনাকি মানুহ, ওচৰ সম্পৰ্কীয় 2-4জন আহিব, এটা সৰু সুৰা ভিৰ হ'ব। বাতৰি কাকতৰ সাংবাদিকসকলো আহিব, টিভি চেনেলৰ ৰিপৰ্টাৰ আহিব, 2-এজনক কিবা কিবি সুধিব, হয়তো তোমালোককো কিবা কিবি সুধিব। কেমেৰামেনে কেমেৰা ঘূৰাই বিভিন্ন দিশৰ পৰা ফটো ল'ব। গধূলি টিভিৰ বাতৰিত এইটো এটা ব্ৰেকিং নিউজ হ'ব। কালি এটাই এইবোৰ বাতৰি কাকতৰ পৃষ্ঠাত এয়া এটা ডাঙৰ খবৰ হ'ব। হয়তো টিভিৰ মজিয়াত এঘণ্টা জুৰি এটা আলোচনা হ'ব। আলোচনাৰ বিষয় হ'ব আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থা আৰু ছাত্ৰ ছাত্ৰী। বিশেষজ্ঞসকলে মত আগবঢ়াব। 2-এগৰাকী সহপাঠীৰ মন্তব্যও টিভিত ওলাব। সিহঁতে হয়তো ক'ব, হয়, কিছুদিনৰ পৰা তাক অলপ অন্যমনস্ক, অলপ ডিপ্ৰেছিভ যেন লাগিছিল, কিন্তু এনে এটা সিদ্ধান্ত। সিহঁতৰ চকুবোৰ সেমেকি উঠিব। বাতৰি কাকত আৰু টিভিৰ সাংবাদিকসকলে হয়তো তোমালোকক অলপ আমনি কৰিব, তোমালোকৰ মন্তব্য বিচাৰিব। মুঠতে বাতৰি কাকত আৰু টিভিৰ পৰ্দাত কিছুদিন ধৰি মোৰ লগতে তোমালোকো খবৰ হৈ থাকিবা। মোৰ যে উপায় নাই। শেষ মুহূৰ্ততো মই তোমালোকৰ সন্মান ৰাখিব নোৱাৰিলোঁ। কিন্তু চিন্তা নকৰিবা, দুদিনমান পাছত সকলো তল পৰিব। সাংবাদিকসকল বেলেগ খবৰত ব্যস্ত হৈ পৰিব। এনেকুৱা সাধাৰণ কথাত সময় নষ্ট কৰি থাকিবলৈ কাৰণো সময় আছে কোৱা? বহুত চেষ্টা কৰিছিলোঁ, কিন্তু এই পৃথিৱীত জীয়াই থাকিবলৈ মই উপযুক্ত নহ'লোঁ। মই যাবলৈ ওলালোঁ মা, মই যাবলৈ ওলালোঁ দেউতা। তোমালোকৰ সন্মান ৰাখিবৰ বাবেই মই যাবলৈ ওলালোঁ। চিট মই নাপাওঁ। মই চিট নাপালে তোমালোকৰ কি অৱস্থা হ'ব? মই এটা বোজা হ'ম তোমালোকৰ, বোজা। মোৰ বাবেই এটা অশান্তি হ'ব ঘৰখনত, আৰু মোৰ বাবেই তোমালোক আনৰ হাঁহি এটাৰ পাত্ৰ হ'বা। তাতকৈ মই আঁতৰি যোৱাই ভাল। হাঁহি হাঁহি তোমালোক বজাৰলৈ ওলাই গৈছা। আজি তোমালোকৰ মনত আনন্দ, মোৰ যে পৰীক্ষা ভাল হৈছে। ঘৰত মোৰ কোঠাত এয়া অকলে মই।
বহুদিন চাইছিলোঁ চিলিং ফেনখনৰ ফালে, পৰা নাছিলোঁ জানা। ভাবিলেই বুকুখন দুৰু দুৰু কঁপিছিল। কিন্তু আজি মই যেন দুৰ্দান্ত সাহসী হৈ উঠিছোঁ। মোৰ ভয় নোহোৱা হৈছে। ওপৰত চিলিং ফেন, কাষত এয়া ৰছী। মই সাজু হৈছোঁ মা, মই সাজু হৈছোঁ দেউতা। মোক তোমালোকে ক্ষমা কৰি দিবা। মই তোমালোকৰ সন্মান ৰাখিব নোৱাৰিলোঁ। বেৰত সৌখন তাঁৰ চিকা ভায়লিন, হয়তো লেন্স নোহোৱা কেমেৰা। ভায়লিনখন আৰু কেমেৰাটো দূৰত পেলাই দিবা। ঘৰত মোৰ একো চিন নাৰাখিবা। বাইদেউক ভালকৈ পঢ়িবলৈ ক'বা। বাইদেউক লৈ তোমালোকে গৰ্ব কৰিব পাৰিবা। বাইদেউক মোৰ কথা ক'বা, আই লাভ ইউ বা। বিদায় মা, বিদায় দেউতা। আই লাভ ইউ মম, আই লাভ ইউ ডেড। ধন্যবাদ। এইটো আছিল ভৃংগেশ্বৰ শৰ্মাৰ মোক ক্ষমা কৰিবা মা, মোক ক্ষমা কৰিবা দেউতা, এটা খুব সুন্দৰ গল্প। বৰ্তমান সময়ত এই পৰিস্থিতিটো আমি সকলোৱে দেখি আছোঁ আৰু একেবাৰে সঁচা কথা। আমি আমাৰ সন্তানক প্ৰতিযোগিতাত নমাই দিছোঁ। সন্তানৰ মনৰ কথা আমি জানিবলৈ চেষ্টা নকৰোঁ। বহুতো এটা কি হয়, লক্ষ্যই হৈ যায়। আচলতে জন্মোতেই মাক দেউতাক কিছুমানে এনেকুৱা এটা স্থিৰে কৰিলে হয়, মোৰ ল'ৰা ছোৱালীক মই আমুক কৰিম তমুক কৰিম, এনেকুৱা এটা ধান্দা লৈয়ে লয়। কিন্তু নিজৰ সন্তানৰ মনৰ কথা জানিবলৈ চেষ্টা নকৰে। কিন্তু এটা কথা ঠিক, সন্তানে যিটো লাইনেই ল'ব সেই লাইনটোত যদি আমি অভিভাৱকসকলে ছাপোৰ্ট কৰোঁ, ডেফিনেটলি সি ছাকচেছ হ'বই। এইটো ন দি ক'ব পৰা কথা। সন্তানৰ সেই বিশেষ লাইনটোত যদি বিশেষকৈ মাক দেউতাকে ছাপোৰ্ট কৰে নহয়, সেই সন্তানে সেই লাইনটোত শ্ৰেষ্ঠত্ব অৰ্জন কৰিব পাৰিবই। সি মানে সফল হ'বই, এইটো সঁচা কথা। কাৰণ যিকোনো ক্ষেত্ৰতে প্ৰথম লাগিব মাক দেউতাকৰ ছাপোৰ্ট। মাক দেউতাকৰ ছাপোৰ্ট থকা মানে সি আগবাঢ়ি যাবলৈ তাক আৰু বেলেগ একোৰে প্ৰয়োজন নাই। কাৰণ তাৰ ষ্ট্ৰেংথ হয় প্ৰথম কথা মাক দেউতাকে। গতিকে তাক জোৰ কৰি যদি বেলেগ এটা লাইনত ভৰাই দিয়া হয়, তেতিয়াহ'লে সি নিজে মনোকষ্ট পালে আৰু শেষত আনকো মনোকষ্ট দি সি নিজে বিদায় ল'বলগীয়া হৈ যায়। এনেকুৱা চিটুৱেশ্যন কিমান আমি প্ৰত্যেকটো পৰীক্ষাতে, প্ৰত্যেকবাৰ যেতিয়া মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট ওলায়, আমি এনেকুৱা এটা নহয় এটা খবৰ কিন্তু প্ৰত্যেকবাৰেই পাওঁ। আপোনালোকে নিশ্চয় লক্ষ্য কৰিব। গতিকে এটা খুব সুন্দৰ গল্প তেখেতে আমাক উপহাৰ দিলে আৰু এই কথাটোকে ইমান সুন্দৰকৈ তেখেতে সজাই যে পৰাইছে, সঁচাকৈ ভৃংগেশ্বৰ শৰ্মাৰ গল্প কিন্তু আচৰিত ধৰণে সুন্দৰ। মই কি ক'ম মানে, তেখেতৰ অন্তৰংগা আলাপ মানে মোৰ বাৰে বাৰে পঢ়ি থাকিব মন যায়। ইমান সুন্দৰ গল্প। যি কি নহওক, সকলোলৈকে ধন্যবাদ জনালোঁ। ইমান এটা সুন্দৰ গল্প আপোনালোকে শুনিলে আৰু আটাইৰে ধৈৰ্যৰে গল্পটো শুনি মোক মতামতো আগবঢ়াই দিছে। সকলোলৈকে ধন্যবাদ জনাইছোঁ। আৰু ময়ো কওঁ, আপোনালোকৰো সন্তানক আচলতে তেওঁলোকে যি ভাল পায় সেই লাইনটোত ছাপোৰ্ট কৰিব। যিকোনো লাইনতে। মানুহকতো ইমান বেছি টকা পইচাৰো প্ৰয়োজন নাই। মানুহক নিজে সুখী হৈ থাকিবলৈ মানুহক জীৱনত যিখিনি লাগে তাতকৈ বেছি বিচাৰিলে কিন্তু কেতিয়াও সুখ পোৱা নাযায়, মই ভাবোঁ। গতিকে ছাপোৰ্ট কৰিব লাগে। এই বেছি কথা নকওঁ, মন্তব্যখিনি পাঠ কৰিব ওলাইছোঁ। মই আজি আৰু এটা গল্প পাঠ কৰিম। গল্পটো দেৱপ্ৰতিম হাজৰিকাৰ এটা গল্প। দেৱপ্ৰতিম হাজৰিকাই এসময়ত খুব সুন্দৰ গল্প লিখিছিল। গৰীয়সীৰ চন্দ্ৰপ্ৰসাদ শইকীয়াৰ বঁটাও পাইছিলে, কিন্তু এতিয়া গল্প লিখা এৰি দিছে। কিন্তু তেওঁৰ বহুত পুৰণা গল্প এটা মই পাইছোঁ, গতিকে সেই গল্পটো মই পাঠ কৰি শুনাম। মন্তব্যবোৰ মই পাঠ কৰিব ওলাইছোঁ। মীনাক্ষী শইকীয়া, সঁচাকৈ মোৰ হৃদয় চুই গ'ল। ধন্যবাদ জনাইছোঁ মীনাক্ষী শইকীয়া, সঁচাকৈ এটা খুব সুন্দৰ গল্প। অঞ্জলি গগৈ বৰগোহাঁই, শেষত চকুপানী ওলাল দেই। চকুপানী ওলাবলগীয়া এটা গল্প, খুব সুন্দৰ গল্প। আৰু ভৃংগেশ্বৰ শৰ্মাৰ প্ৰতিটো গল্পই একেবাৰে চুচি লৈ যায় গোটেইখন, মানে খুব সুন্দৰ, একেবাৰে সোমাই যায়। ৰেণী মৰক, অভিভাৱক বেছি প্ৰেক্টিকেল হ'লে সন্তান দিশহাৰা হয়, নিৰ্মম বাস্তৱিক গল্প। সঁচাকৈ ধন্যবাদ জনালোঁ সুন্দৰ মন্তব্যৰ বাবে। তাৰপিছত মনোজ ভূঞা, মইনা এখন ৰচনাই লিখিলা দেখোন। এই ঘটনা বৰ্তমান আমাৰ সমাজত হৈয়ে থাকে। এতিয়া 2 এদিনতে উচ্চতৰ আৰু মাধ্যমিক পৰীক্ষাৰ ৰিজাল্ট দিব। এনে ঘটনা নঘটক যাতে কাৰোৰে, তাকেই কাম্য
কৰিলোঁ। এইবোৰ দেখি শুনিও বৰ্তমানৰ অভিভাৱকসকলে বুজিও নবুজাৰ ভাও ধৰে কিয়? গল্পটি শুনি প্ৰণৱ বৰ্মনৰ ছুইচাইড নোট কবিতাটি চকুৰ আগত ভাহি আহিল। গল্পটি শুনি দুখেৰে আৱৰি ধৰিল মোৰ মনত। এই গল্পটি সকলো অভিভাৱকে ভালকৈ মন দি শুনাৰ বৰ দৰকাৰ। এটি বাস্তৱ সুন্দৰ মেছেজ দিছে গল্পকাৰে আমাক। তোৰ সুন্দৰ পঠনত গল্পটিয়ে পূৰ্ণতা পাইছে নৱ। চকুপানী ওলাই আহিল মোৰ শেষলৈ। ধন্যবাদ জনালোঁ মুনীন মইনা সুন্দৰ মন্তব্যৰ বাবে, ভাল লাগিল। দৰ্শনা কলিতা, বৃংগেশ্বৰ শৰ্মাৰ প্ৰতিটো গল্পই হৃদয় চুব পাৰে। ইমান সহজ সৰলকৈ লিখে অথচ ইমান সুন্দৰ উপস্থাপন শৈলী তেখেতৰ গল্পৰ। গল্পটো সাম্প্ৰতিক সময়ৰ অপ্ৰিয় বাস্তৱ। মাক দেউতাকৰ সপোন পূৰ্ণ কৰিবলৈ যাওঁতে যে কেনেকৈ নিজৰ ভালপোৱা সৰ্বস্ব সঁপি দিব লগা হয়, গল্পটোৱে হৃদয় চুই গ'ল। মৰ্মস্পৰ্শী গল্প। প্ৰতিটো পাত্ৰৰে এটা ধাৰণ ক্ষমতা থাকে। বাক্যশাৰী ভাল লাগিল। সঁচাকৈয়ে প্ৰতিটো পাত্ৰৰে এটা ধাৰণ ক্ষমতা থাকে। তাক জাপি দিলে কিন্তু সমস্যা সকলোৰে হয়। আপোনাৰ গল্প পঠন আমাৰো জীৱনৰ এৰিব নোৱাৰা অংশ হৈ পৰিছে। পাঠ কৰি যাওঁতে আপুনি সোমাই পৰিছে গল্পটোত, শ্ৰোতাও সোমাই পৰিছে। লকডাউন শেষ হ'লে গল্পপাঠ কৰিবনে বাৰু? লকডাউন শেষ হ'লে গল্পপাঠ কৰিম নে নকৰিম সেইটো মই এতিয়া খাটাংকৈ ক'ব নোৱাৰোঁ। সেইটো সময়ে ক'ব। ব্যস্ততা অলপ বাঢ়ি যায় আচলতে। এনেও মই নিজক লৈ ব্যস্ত থকা মানুহ। কিছুমান কাম মই মানে লুৎফাহানুম চেলিমা বেগমৰ এটা কি আছিল কবিতা আছিল যে অকলে থাকিলে কিছুমান কাম কৰিবলৈ ভাল। অকলে থাকি ভাল পোৱা মানুহ, অকলে থাকি কিছুমান কাম কৰি ভাল পোৱা মানুহ। গতিকে নাজানো, মই আচলতে নিজকে খুব ব্যস্ত কৰি ৰাখোঁ কিবাকিবি কামত। মোক ফোন নকৰিলেও কিছুমানক ফোন কৰিবলৈ থাকি যায় কিছুমান মানুহক। তেওঁলোকে কয় ফোন এটা নকৰা, কিবাকিবি অভিযোগ বহুতে কয়, এনেকুৱা হয়। গতিকে চাওঁ, চেষ্টা কৰিম। যদি আপোনালোকে এনেধৰণে মৰম চেনেহ দি থাকে, নিশ্চয়কৈ মই চাগে এৰিব নোৱাৰিম, কাৰণ আপোনালোকৰ আৱেগবোৰে মোকো টানি লৈ আহিব। আপোনালোকে যেনেকৈ ধৰণে আকৰ্ষণ কৰি আছে তেনেকৈ ধৰণে মোকো আপোনালোকৰ প্ৰতি হয়তো আকৰ্ষণ কৰিব। তেতিয়া মই চেষ্টা কৰিম গল্প পাঠ কৰিবৰ কাৰণে। ধন্যবাদ জনালোঁ দৰ্শনা কলিতা। সুন্দৰ মন্তব্য পাই মোৰ ভাল লাগিল। ডাক্তৰ জোনালী দত্ত বা বাস্তৱ এখন ছবি বৰ আৱেগিক কৰিলে গল্প আৰু গল্প পাঠে। ধন্যবাদ নব। ধন্যবাদ জনালোঁ ডাক্তৰ জোনালী দত্ত বা। নিশাৰাণী দাস, ভৃংগেশ্বৰ শৰ্মাৰ প্ৰত্যেকটো গল্প চকুলো বোৱাই দিয়ে, ভাল লাগিল বহুত। ধন্যবাদ জনালোঁ নিশাৰাণী দাস। মীনাক্ষী বৰা, বাস্তৱ ছবি অংকন কৰিছে গল্পকাৰে, সঁচাকৈয়ে সুন্দৰ। লীনা ডেকা, বাস্তৱ জীৱনৰ এখন সুন্দৰ ছবি আৰু আপোনাৰ পঠন শৈলীৰ কথাটো ক'বই নালাগে। ধন্যবাদ জনালোঁ লীনা ডেকা। ফুলি গৈছোঁ একদম। অঞ্জলি গগৈ বৰগোহাঁই, বাস্তৱ বাস্তৱ বাস্তৱ, সঁচাকৈয়ে বাস্তৱ। ডক্টৰ বৰ্ণালী ডেকা বা, বাস্তৱ ছবি দেখুৱাইছে গল্পকাৰে। প্ৰাণময় কণ্ঠেৰে জীৱন্ত কৰিছে পঠনৰ পূৰ্ণতাই। ধন্যবাদ জনালোঁ ডক্টৰ বৰ্ণালী ডেকা বা। ডক্টৰ বিমান হাজৰিকা দাদা, সাৱলীল প্ৰকাশ, ধন্যবাদ জনালোঁ ডক্টৰ বিমান হাজৰিকা দাদা। শিখাজ্যোতি শৰ্মা আছে, ধন্যবাদ জনালোঁ। তাৰপিছত সন্ধ্যা কলিতা, এনে অৱস্থা যে কিমানৰ হয় দুখ লাগে। অভিভাৱকবোৰ অলপ শিকিব পাৰিব গল্পটোৰ পৰা। সঁচাকৈয়ে সন্ধ্যা কলিতা বাইদেউ, ভাল লাগিল সুন্দৰ মন্তব্যৰ বাবে। ৰূপজ্যোতি হাজৰিকা, শুনি ভাল লাগিছে কিন্তু অলপ দেৰি হ'ল, একো কথা নাই। প্ৰাঞ্জল কুমাৰ লাহন আছে, ধন্যবাদ জনালোঁ কবি বন্ধু প্ৰাঞ্জল কুমাৰ লাহন আছে, ভাল লাগিল, ধন্যবাদ জনালোঁ। তাৰপিছত আছে অৰূপ দা আছে, অৰূপ কুমাৰ নাথ দাদা, ধন্যবাদ জনালোঁ অৰূপ দা আছে আপুনি, ভাল লাগিল গল্পপাঠ অনুষ্ঠানত আপোনাক দেখা পায়। নীৰেন্দ্ৰ অধিকাৰী দাদা আছে, ধন্যবাদ জনালোঁ নীৰেন্দ্ৰ দাদা, ভাল লাগিল আপোনাক দেখা পায়। মীনাক্ষী শইকীয়া, গল্পটো বৰ ধুনীয়া, সঁচাকৈয়ে বৰ ধুনীয়া গল্প। ত্ৰিদীপ পূজাৰী দাদা আছে, ধন্যবাদ জনালোঁ ত্ৰিদীপ দাদা। জোনালী কটকী বাইদেউ আছে, ধন্যবাদ জনালোঁ জোনালী বাইদেউ। শিৱাংগী দত্ত আছে, ভাল লাগিল, ধন্যবাদ জনালোঁ। প্ৰফুল্ল কুমাৰ নাথ ছাৰ আছে, ধন্যবাদ জনালোঁ ছাৰ, আপুনি আছে গল্পপাঠ অনুষ্ঠানত। শান্তনু চক্ৰৱৰ্তী দাদা আছে, ধন্যবাদ জনালোঁ শান্তনু দাদা। দিলীপ শৰ্মা দাদা আছে, ধুনীয়া লাগিছে শুনি, ধন্যবাদ জনালোঁ। গীতালী বৰুৱা বাইদেউ আছে, ভাল লাগি আছে ভাইটি, ধন্যবাদ জনালোঁ গীতালী বাইদেউ। তাৰপিছত মুনীন মইনা, বেয়া খং উঠিছিল আজি, প্ৰিয় গল্পকাৰজনৰ গল্পটি লৈ অহাত খং পানীলৈ পৰিণত হ'ল মোৰ। কিয় বা খং উঠিছিল মইনা তোমাৰ, বুজি নাপালোঁ, কিন্তু তোমাৰ হাও খাই মোৰ আজি যি অৱস্থা হ'ল। আচলতে মই সকলোকে কৈ দিওঁ ইনো আজি মোক কেনেদৰে হাও দিলে। মানে ফেচবুকত মোৰ একাউণ্টত মই প'ষ্ট কৰিছিলোঁ, মোক দুদিন আগত মোৰ এজন শিক্ষকে মোক এসাঁজ খাবলৈ মাতিছিল ভালকৈ।
তাৰে ফটোখন মই আজি আপলোড কৰিছিলোঁ ফেচবুকত আৰু মুনিনে মোক পেট চেৰেলি বাবি বুলি কমেণ্ট কৰিছিলে আৰু ঠিক 10 বাজি মানে 25 মিনিট যাওঁতে মোৰ ইমান বেছি মানে বাথৰুম যাব লাগিল গতিকে মোৰ অলপ দেৰি হৈ গ'ল গতিকে এয়া মুনিনৰ কাৰণেই হ'ল গতিকে মুনিনৰো এনেকুৱা অৱস্থা হওক তাৰে মই আজি লাইভটো আশা কৰিলোঁ ধন্যবাদ জনালোঁ ডক্টৰ প্ৰফুল্ল কুমাৰ নাথ ছাৰ আছে ধন্যবাদ প্ৰবাল দা আছে প্ৰবাল গগৈ ধন্যবাদ জনালোঁ প্ৰবাল দা তাৰপিছত মোহিনী মোহন ডেকা ছাৰ আছে বৃংগেশ্বৰ শৰ্মাৰ গল্প মানে জীৱনৰ বাস্তৱ চিত্ৰাংকন পাঠে পূৰ্ণতা আনি দিছে গল্পক সঁচাকৈ ধন্যবাদ জনালোঁ মোহিনী মোহন ডেকা ছাৰ অনুপজ্যোতি চৌধুৰী দাদা আছে ধন্যবাদ জনালোঁ অনুপ দাদা ইমান ব্যস্ততাৰ মাজতো আপোনাক দেখা পাওঁ ভাল লাগে তাৰপিছত আছে এমি কলিতা এক অভূতপূৰ্ব প্ৰয়াস ধন্যবাদ জনালোঁ এমি কলিতা ভাল লাগিল সুন্দৰ মন্তব্যৰ বাবে প্ৰবাল গগৈ সুন্দৰ ধন্যবাদ জনালোঁ প্ৰবাল দা তাৰপিছত আছে ডক্টৰ বিনীতা বৰা দেৱচৌধুৰী বাইদেউ ধন্যবাদ জনালোঁ বাইদেউ ইমান ব্যস্ততাৰ মাজতো আপোনাক দেখা পাইছোঁ গতিকে মন ভাল লাগি গৈছে আজিও কওঁ আপোনাৰ গল্পলৈ আশাৰে ৰৈ আছোঁ তাৰপিছত বনলতা নায়ক আছে ইমান টাইম ৰৈ আছিলোঁ বেয়া নাপাবা বনলতা গতিকে আজিৰ পৰা দেৰি নকৰোঁ বুলি কথা জানো কি হয় আকৌ লোকে হাও দিলে লাগি যাব পাৰে মুনিন মনোজ ভূঞা খকুৱা তই ডিঙি গুৰিলৈকে খাই পেট বেয়া কৰি ল'বি আৰু মোৰ বদনাম গাবি মাৰ পাবি কিন্তু দেই দেখা যাব সময়ত কি হয় গীতালী বৰুৱা বাইদেউ আছে ধন্যবাদ জনালোঁ কুমুদ ভৰালী দাদা আছে ধন্যবাদ জনালোঁ পুলুমণি ডেকা ঠিক আছে মিউজিক ধন্যবাদ জনালোঁ বাসুদেৱ দাস আছে কলকাতাৰ পৰা তেখেত আচলতে বাসুদেৱ দাস আমাৰ অসমীয়া সাহিত্যৰ কাৰণে তেখেতে যথেষ্টখিনি কৰি আছে আজি প্ৰথমবাৰৰ কাৰণে তেখেতক দেখা পাই ভাল লাগিল লাইভ অনুষ্ঠানত তেখেতে অসমীয়া ভালেখিনি গল্প যিখিনি গল্প মানে আমাৰ অসমীয়া সাহিত্যত এক বিশেষ স্থান অধিকাৰ কৰি আছে সেই গল্পবোৰ অনুবাদ কৰি বাংলালৈ অনুবাদ কৰিছে বাংলাৰ পৰা ইংৰাজী এনেকৈ কৰি বহুকেইটা ভাষাত অনুবাদ হৈ আছে তেখেতৰ অনুবাদৰ জৰিয়তে গতিকে বাসুদেৱ দাসে যিখিনি কৰি আছে সি সঁচাকৈ অনন্য বিতুপন বৰবৰা দাদাৰ গল্প অনুবাদ হৈছে দিলীপ বৰা ছাৰৰ অনুবাদ হৈছে ইয়াতে বহুখিনি তেনেকুৱা গল্পকাৰ আছে মই আৰু কেইজনমান গল্পকাৰৰ গল্পৰ বিষয়ে দাদাক ক'বলগীয়াও আছে মই ক'ম নিশ্চয়কৈ যোগাযোগ কৰিম ভাল লাগিল আপোনাক দেখি পেলাই লাইভত ধন্যবাদ জনালোঁ তাৰপিছত অঞ্জলি গগৈ বৰগোহাঁই বাইদেউ আছে নাই মিউজিক পিছলৈ আহিলে মিউজিকটো মই অলপ বঢ়াই দিছিলোঁ দৰ্শনা কলিতা পিছলৈ বোধহয় আহিল মিউজিকটো হিৰেণ মেধি দাদা পলম হোৱাৰ বাবে অসুবিধা নাই খোৱা আৰম্ভ কৰা ধন্যবাদ জনালোঁ তাৰপিছত মীনাক্ষী শইকীয়া আজি বেৰি নহয় আচলতে দেৰি হ'ব লাগিছিল চাগে লক্ষ্যহীৰা দাস ৰৈ আছিলোঁ অথনিৰ পৰা ধন্যবাদ জনালোঁ মইনাটোৰ অৰ্থ কি সীমা নাথ মইনাটোৰ অৰ্থ কি ক'ম আমি মৰমতে মইনা বুলিয়ে মাতোঁ সেয়াই আৰু মীনাক্ষী শইকীয়া হাই হেল্ল' তাৰপিছত দৰ্শনা কলিতা ইমান দেৰি কৰিব নাপায় আৰু দেই ইমান দেৰি কৰিছে আজি গতিকে ক'লোৱেই মোৰ কি কাৰণে দেৰি হৈ গ'ল অঞ্জলি গগৈ বৰগোহাঁই বাইদেউ মই আকৌ খায়ে আছা নেকি পালেতো খায়ে থাকোঁ এইকেইদিন খাই থকাই হৈছে ময়ূৰী খাউন বৌ আছে ধন্যবাদ জনালোঁ ময়ূৰী বৌ পৰিণীতা বৰুৱা বা আছে ধন্যবাদ জনালোঁ গতিকে আৰু তললৈ কোনোবা আছে নেকি চাই লওঁ চকুপানী ওলাই গ'ল আজি হ'ব চকুপানী উলিয়াই দিলোঁ যদি চৰি ৰেখা হাজৰিকা বা ভাল লাগিল ময়ূৰী খাউন বৰ কমেণ্ট কৰিছে অনবদ্য প্ৰতিটো শব্দই অন্তৰ চুই গ'ল শৰ্মাদেৱৰ গল্পটোৱে উদঙাই দিছে বৰ্তমান সমাজৰ বাস্তৱ ছবিখনক অধিক প্ৰকটভাৱে গল্পটোৱে এটা ডাঙৰ মেছেজ দিছে সকলো অভিভাৱকলৈ মোৰ এটি অনুৰোধ গল্পটো শুনি থকালৈকে গল্পটো আপোনালোকে শ্বেয়াৰ কৰক অন্য বহুজনৰ বাবে এখন সমাজৰ বাবে দুয়োলৈকে অশেষ ধন্যবাদ সঁচাকৈ শ্বেয়াৰ কৰি দিলে আচলতে আপোনালোকৰ বন্ধুসকলেও শুনিব পাৰে যিসকলে ইণ্টাৰেষ্টেড হয় কিন্তু আজিকালি কি হয় সকলোৱে শ্বেয়াৰ কৰিব নিবিচাৰে কাৰণ এনেকুৱাও এইটো কথা মই আচলতে ইয়াত কোৱাৰ কাৰণে বেয়া নাপাব মই নিজেও কেতিয়াবা কিছুমান পোষ্ট মই শ্বেয়াৰ নকৰোঁ কিন্তু মই যিটো পোষ্ট মই ভাবোঁ সমাজৰ বাবে কামত আহিব সেই পোষ্ট কিন্তু মই শ্বেয়াৰ কৰোঁ সি মই লাগে আনন'ন পাৰ্চনেই হওক মই কিন্তু পোষ্টটো শ্বেয়াৰ কৰোঁৱেই এতিয়া যিকোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠানেই হওক ভাল কবিতাও যদি কোনোবাই মানে তাৰ বিশ্লেষণ আগবঢ়াইছে তেতিয়াও মই কৰোঁ
যোনেই নহওক মই কিন্তু তাৰ লগত মোৰ কোনোদিন যদি একো কথাও নহয় মই ভাল কিবা এটা পালে নিজেই লৈ পেলাই মই পঢ়িবলৈ চেষ্টা কৰোঁ তেনেকুৱা গতিকে সকলোৱে শ্বেয়াৰ কৰি দিলে সুবিধা হয় বা পঢ়িবলৈ সুবিধা পায় Dr. Prafulla Kumar Nath sir, parents are busy for their own ambitions and think to follow their instructions accordingly. They don't feel their capacity. Exactly, sir. সঁচাকৈ অভিভাৱকসকলে সন্তানৰ মানে মনৰ খবৰ একেবাৰে নাৰাখে কিন্তু কিছুমানে খুব সুন্দৰকৈ ছাপোৰ্ট কৰে গতিকে এনেকুৱা হ'ব নালাগে গল্পটো সকলোৱে শ্বেয়াৰ কৰি দিব যাতে শুনিবলৈ পায় ৰাইজে জ্যোৎস্না সূত্ৰধাৰ বৌ একেবাৰে বাস্তৱ গল্পকাৰ শৰ্মা ডাঙৰীয়া আৰু তোমাৰ কথাখিনিৰ সৈতে ময়ো একমত ভাল লাগিল ধন্যবাদ জনালোঁ তাৰপিছত মনমি শিখা পূজাৰী বৌ দাদাৰ ফোনৰ পৰা শুনি আছিলোঁ ভাত খাই আৰু ভাত খাই উঠি মোৰ ফোনৰ পৰা কমেণ্ট কৰিছোঁ 3 ইডিয়ট চিনেমাখন চোৱাৰ পিছত আজিৰ এই গল্পটো শুনি একেই মন চুই গ'ল ধন্যবাদ জনালোঁ মনমি বৌ মই আচলতে আজি ফোন কৰিম বুলিও ভাবিছিলোঁ দাদাৰ খবৰ ল'বলৈ ভাল পাইছেনে নাই ভালকৈ বুলি কিন্তু কিবাকিবি কামত থাকি গ'ল আৰু যি কি নহওক ভাল হওক দাদাৰ মন্তব্য পাই ভাল লাগিল ধন্যবাদ জনালোঁ বৌ তাৰপিছত প্ৰবাল গগৈ দা খুব সুন্দৰ গল্প ধন্যবাদ জনালোঁ জ্যোৎস্না সূত্ৰধাৰ বৌ সপ্তাহত এদিন হ'লেও পাঠ শুনাব লাগিব দেই নব চেষ্টা কৰিম বৌ সপ্তাহত এদিন হ'লেও মই গল্প পাঠ শুনাবৰ বাবে আহকচোন সময় হয়তো আপোনালোকৰ মৰম চেনেহ হয়তো টানিও আনিব পাৰে গতিকে ক'ব নোৱাৰোঁ যিমান ব্যস্ততা নহ'লেও বনশ্ৰী বা আছে বনশ্ৰী দাস বা ধন্যবাদ জনালোঁ বনশ্ৰী বা আপোনাক দেখা পাই ভাল লাগিল ৰশ্মিৰেখা তালুকদাৰ বৌ আছে ধন্যবাদ জনালোঁ ৰশ্মি বৌ দীপা দাস আছে ৰেকৰ্ডিং শুনিব লাগিব দেৰি হ'ল একো কথা নাই পিছলৈ ৰেকৰ্ডিং শুনিব পাৰিব জ্যোৎস্না ৰাজখোৱা শৰ্মা আছে ধন্যবাদ জনালোঁ অৰূপ কুমাৰ নাথ দাদা আছে ময়ো আছোঁ দেই ধন্যবাদ অৰূপ দাদাৰ লগত মোক যোগাযোগ কৰিব লগা আছে বিশেষ কাম এটাত কামটো হয়তো দৰং মহাবিদ্যালয় আপোনাক দুলাল দাসে বোধহয় ফোন কৰিছিলে নেকি কিন্তু মই আপোনাৰ লগত এটা বিশেষ কথা পাতিব লগা আছে মই বাৰু ফোন কৰিম আপুনি কাইণ্ডলি মোক প্লিজ আপোনাৰ নাম্বাৰটো ইনবক্সত মোক দিবচোন এটা বিশেষ কথা আছে তাৰপিছত ৰেবত মহন্ত বন্ধু বঢ়িয়া ধন্যবাদ জনালোঁ সুন্দৰ মন্তব্য পাই ভাল লাগিল গতিকে সকলোলৈকে ধন্যবাদ জনাই আজিৰ প্ৰথম গল্পপাঠ অনুষ্ঠান ইমানতে সামৰণি মাৰিছোঁ দ্বিতীয় গল্পটোলৈ যাব বিচাৰিছোঁ গতিকে আপোনালোকে দ্বিতীয় গল্পটো শুনিব বুলি মই আশা ৰাখিলোঁ এই গল্পটোৰ পাঠ মই ইমানতে সামৰণি মাৰিছোঁ আহকচোন দ্বিতীয় লাইভটোৰ বাবে মই এইটো কাটি দিছোঁ আকৌ লাইভত আহিম লগ পাম লাইভত ধন্যবাদ